Hello everybody. আমি আগুৱাই যাওঁ ইলেক্ট্ৰিক ফিল্ড লাইন্স পঢ়ি আছিলোঁ আজি আমি শিকো ইলেক্ট্ৰিক ফিল্ড লাইন্স কেনেকৈ ড্ৰ কৰে বেলেগ বেলেগ চাৰ্জ কনফিগাৰেশ্যনৰ কাৰণে প্ৰথমে আমি চাওঁ ইলেক্ট্ৰিক ফিল্ড লাইন্স প্ৰথমে এক নম্বৰ আমি চাওঁ সিঙ্গল পয়েন্ট চাৰ্জ single point charge এইটা মই কালি দেখাইছিল তথাপি আজি অকমান দেখাই দিম সাপোজ পজিটিভ চাৰ্জ হলে ফিল্ড লাইন্স বিলাক কেনেকুৱা হ'ব সিঙ্গল চাৰ্জ এটা যদি হয় এনেকে লাইন্স বিলাক ওলাব যদি পজিটিভ চাৰ্জ হয় চাৰ্জৰ পৰা ফিল্ড লাইন্স বিলাক এনেকে ওলাব It come out from positive charges. Jodi negative hoy, single negative charge. Negative charge ot komabo. Eta kali moi draw kori disilu. Ene kwa arrow mark to me negative lagibo. Negative lagibo. Single positive charge and single negative charge ami palo. Next ami saw double charge. So duta charge hoy. Number 2 pair of point charges প্রথমে আহিলে suppose এটা পজিটিভ এটা নেগেটিভ এটা পজিটিভ চার্জ এটা নেগেটিভ চার্জ যদি ওচৰা-ওচৰিকে ৰাখো তেতিয়া ফিল্ড লাইন্স বিলাক কেনেকুৱা হ'ব পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব পজিটিভৰ পৰা ওলাব নেগেটিভত সোমাব এনেকুৱা খালি এটা কথা মন কৰিব লাগিব আমি পজিটিভৰ পৰা সদায় ফিল্ড লাইন্স বিলাক এনেকৈ ওলাব এই ৰ' বিলাক দিওঁতে সদায় মন কৰিব লাগিব এনেকুৱা আৰু নেগেটিভত গৈ সোমাবগৈ সোমাইছে এনেকুৱা এই পেয়াৰ অফ পজিটিভ এণ্ড নেগেটিভ চাৰ্জেছ যদি বোলে দুইটা পজিটিভ হয় দুইটা নেগেটিভ হয় তেতিয়া কি হ'ব মই দুইটা পজিটিভে কনসিডাৰ কৰিলো এইটো পজিটিভ চাৰ্জ তেতিয়া কি হ'ব ইয়াৰ পৰা ওলাই এনেকৈ যাবগৈ এনেকৈ যাবগৈ এনেকৈ সো দুইটা পজিটিভ সো দুইটাৰ পৰাই ওলাব এনেকৈ ওলাব দুইটাৰ পৰা এনেকৈ ওলাব দুইটা পজিটিভ চাৰ্জ আৰু বোলে দুইটা নেগেটিভ প্যাটাৰ্নটো একেই হ'ব নেগেটিভ হ'লে খালি এৰ'বিলাক টুৱাৰ্ডছ দ্য চাৰ্জ হ'ব ওলটাকৈ হ'ব এৰ'বিলাক সো পেয়াৰ অফ 2 পইণ্ট চাৰ্জেছ এনেকুৱা আহিব ফিল্ড লাইন্সৰ প্যাটাৰ্নবিলাক আৰু বেলেগ কেইটামান চাওঁ আমি এইবিলাক তোমালোকে কপিত ড্ৰ কৰিবা নেক্সট আহিব যদি এটা চাৰ্জৰ ম্যাগনিটিউড বেছি দুটা চাৰ্জ এটো পজিটিভ চাৰ্জ এটো নেগেটিভ চাৰ্জ এটো বোলে 2q এটো বোলে -q এটা চাৰ্জৰ ম্যাগনিটিউড বেছি তেতিয়া হলে কেনেকুৱা
এনেকুৱা পজিটিভৰ পৰা ওলাব এৰোবিলাক দিবা ওলাব 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 নেগেটিভত সোমাব নেগেটিভত সোমাব এনেকুৱা সো এইফালে চাৰ্জ লাইনছবিলাকৰ ডেন্সিটিটো অলপ বেছি হ'ব এইটো 2q ম্যাগনিটিউড বেছি এইফালে অলপ পাতল হ'ব -q চাৰ্জ এনেকুৱা নেক্সট আহিলে এটা কন্ডাক্টিং প্লেট আছে প্লেটটো কন্ডাক্টিং হয় কন্ডাক্টৰ মেটালিক প্লেট তাৰ সন্মুখত যদি এটা পজিটিভ চাৰ্জ পইণ্ট চাৰ্জ এটা আমি ৰাখোঁ পইণ্ট চাৰ্জ পজিটিভ চাৰ্জ এটা আমি ৰাখোঁ ফিল্ড লাইন্সবিলাক কেনেকুৱা হ'ব চাৰ্জটোৰ পৰা এনেকৈ পাৰপেণ্ডিকুলাৰলি ওলাব আকৌ কণ্ডাক্টৰত পাৰপেণ্ডিকুলাৰলি ওলাব আকৌ কণ্ডাক্টৰত সোমাব চাৰ্জৰ পৰা পাৰপেণ্ডিকুলাৰ ওলাব কণ্ডাক্টৰত পাৰপেণ্ডিকুলাৰলি সোমাব এনেকুৱা পজিটিভ চাৰ্জ হয় গতিকে তাৰ পৰা সদায় ওলাব ফিল্ড লাইন্সবিলাক এনেকৈ ওলাব আহি কণ্ডাক্টৰত এই ৰিজিয়নটোৰ ভিতৰত এনেকুৱা হ'ব তাৰমানে চাৰ্জটোৰ পৰা ওলাওঁতেও পাৰপেণ্ডিকুলাৰলি ওলাব আৰু কণ্ডাক্টৰৰ ছাৰ্ফেচত আমি ফিল্ড লাইন্সবিলাকৰ প্ৰপাৰ্টি গম পাইছিলোঁ নহয় কণ্ডাক্টৰৰ ছাৰ্ফেচত ফিল্ড লাইন্সবিলাক সদায় পাৰপেণ্ডিকুলাৰ হয় গতিকে কণ্ডাক্টৰত সোমাওঁতেও কি হ'ব ফিল্ড লাইন্সবিলাক পাৰপেণ্ডিকুলাৰ হ'ব পাৰপেণ্ডিকুলাৰলি সোমাব বা ওলাব এনেকুৱা তাৰপিছত আৰু তেনেকুৱা ফিল্ড পেটাৰ্ণ তোমালোকৰ টেক্সট বুকত এটা কুৱেশ্যন আছে এক্সাৰচাইজত ফিল্ড লাইন্সৰ সেই কুৱেশ্যনটো তোমালোকে কৰিবা ফিল্ড লাইন্সৰ কথা ইমানেই আৰু বাকী কথাখিনিতো মই ক'লোৱে তাৰপিছত আহিলে ইউনিফৰ্ম ফিল্ডৰ কাৰণে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ফিল্ড লাইন্সবিলাক কেনেকুৱা হ'ব অ'কে সো ইউনিফৰ্ম ফিল্ড মানে কি যে এটা ৰিজিয়নত যদি ফিল্ডটো আছে সো সেই ৰিজিয়নৰ প্ৰতিটো পইণ্টতে ইলেক্ট্ৰিক ফিল্ডৰ ইণ্টেনচিটিটো যদি ছেইম হয় ইকুৱেল হয় আৰু ডাইৰেকশ্যনো যদি একেটাই হয় প্ৰতিটো পইণ্টতে তেতিয়াহ'লে সেই ৰিজনটোত ফিল্ডটোক আমি ইউনিফৰ্ম ফিল্ড বুলি ক'ম সো ইউনিফৰ্ম ফিল্ডৰ কাৰণে ফিল্ড লাইন্সৰ পেটাৰ্ণটো কেনেকুৱা হ'ব এনেকুৱা যে কিছুমান ফিল্ড লাইন্স এনেকৈ পেৰেলেলি আমি ড্ৰ কৰিব লাগিব ইকুৱেল স্পেচ দি পেলাই স্পেচিংটো ইকুৱেল হ'ব এডাল সিডালৰ পৰা ডিষ্টেঞ্চটো সমান হ'ব লাগিব আৰু পেৰেলেল হ'ব লাগিব এইটো হ'ব ইউনিফৰ্ম ফিল্ডৰ কাৰণে ফিল্ড লাইন্স এনেকুৱা পেৰেলেল লাইন্স দিব লাগিব ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড অ'কে পেৰেলেল লাইন্স ইকুৱেলি স্পেচড অলৰাইট এইখিনি কথা এতিয়া কুৱেশ্যন মই দিম বাৰু আজি ফিল্ড লাইন্সৰ কথাখিনি ক'লোঁ ইয়াৰ ওপৰত কুৱেশ্যনো আছে কুৱেশ্যন দিম নেক্সট আহিলে আমি এটা টপিক পঢ়িব লাগে এইটো হ'ল ফ'ৰ্চ অন এ চাৰ্জ ইন এ ফিল্ড অ'কে তাৰমানে কি হয় যে চাৰ্জ পাৰ্টিকেলটা আমি যদি ইলেক্ট্ৰিক ফিল্ড এটাত ৰাখোঁ কি হয় ইলেক্ট্ৰিক ফিল্ড এটাত ৰখাৰ লগে লগে তাৰ ওপৰত এটা ফ'ৰ্চ আহে ফ'ৰ্চ মানে কি ছাপ'জ ইলেক্ট্ৰিক ফিল্ডটো কাৰ কাৰণে ক্ৰিয়েট হ'ব বেলেগ এটা চাৰ্জৰ কাৰণে ক্ৰিয়েট হ'ব চ'ৰ্চ চাৰ্জ বুলি ক'ম চ' সেই চাৰ্জটোতো আছেই তাৰ কাৰণে তাৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড আছে সেই ফিল্ডত যদি বেলেগ এটা চাৰ্জ ৰাখোঁ ডেফিনেটলি তাৰ ওপৰত এট্ৰেকশ্যন বা ৰিপালশ্যন হ'ব চাইনটো লৈ একৰ্ডিং টু দেয়াৰ চাইন সেই এটা ফিল্ড আছে সেই পইণ্টত ছাপ'জ যিটো পইণ্টত আমি চাৰ্জটো প্লেচ কৰিছোঁ সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো আমি জানো তেতিয়াহ'লে তাৰ ওপৰত কিমান ফ'ৰ্চ আহিব সেই ফ'ৰ্চটো আমি কেলকুলেট কৰিব পাৰোঁ কোনটো ফৰ্মুলা একদম ইজি আমি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনিশ্যন পাইছিলোঁ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ই ইজ ইকুৱেল টু এফ বাই কিউ এইটো ফৰ্মুলা পাইছিলোঁ নহয় কি পাইছিলোঁ যে ইলেক্ট্ৰিক ফিল্ডৰ কোনোবা এটা পইণ্টত যদি আমি কিউ চাৰ্জ ৰাখোঁ তাৰ ওপৰত যদি ফ'ৰ্চ এফ হয় তেতিয়াহ'লে সেই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি এনেকৈ ডিফাইন কৰোঁ এফ বাই কিউ চ' ইয়াৰ পৰা আমি যিটো ফৰ্মুলা পাওঁ এফ ইজ ইকুৱেল টু কিউ ইনটু ই
এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰোঁ সো এই ফৰ্মুলাটো আমাক কি কৈছে খুবই ইম্পৰ্টেন্ট এই ফৰ্মুলাটো আমাক কৈছে যে চাৰ্জ এটা ইলেক্ট্ৰিক ফিল্ডত থাকিলে তাৰ ওপৰত যদি ফোৰ্স আহে দ্যাট ফোৰ্স ইজ গিভেন বাই দিস কোৱান্টিটি সো এটা পইণ্টত আমি চাৰ্জটো ৰাখিলো সেই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি যদি ই হয় তেতিয়াহলে সেই কিউ চাৰ্জ যদি আমি ৰাখিলো field intensity যদি E হয় হেতু পইণ্টত তেতিয়াহলে তাৰ ওপৰত কিমান ফোৰ্স আহিব Q into E very important electric field এ চাৰ্জ পাৰ্টিকুলাৰ ওপৰত ফোৰ্স দিয়ে and that force is given by Q into E এটো হল সো ইয়াৰ ফোৰ্সৰ ডাইৰেকশন কোনফালে হ'ব আমি ভেক্টৰ কোৱান্টিটি এটো ভেক্টৰ গতিকে আমি দেখি আছো যে চাৰ্জটো যদি পজিটিভ হয় পজিটিভ চাৰ্জ হলে কি হ'ব ডাইৰেকশন along the field direction কাৰণ পজিটিভ হলে F ৰ ডাইৰেকশন E ডাইৰেকশন হ'ব যদি নেগেটিভ চাৰ্জ হয় তেতিয়াহলে আমি ইয়াত মাইনাসটো পুট কৰিব লাগিব ইয়াত মাইনাস পুট কৰিলে কি আহিব F is equal to minus Q into E চাৰ্জটো সাইন টু মাইনাসটো আমি পুট কৰিব লাগিব সো minus Q into E সো তেতিয়াহলে F ৰ ডাইৰেকশন হ'ব minus E ডাইৰেকশনত আহিব So negative hole opposite to E. Negative charge or prot force ahibo field or opposite direction. Simple positive charge hole along the field direction, negative charge hole opposite to the field direction. So concept to key simple concept the charge particle ta electric field at thakile tar prot force hai and that force is given by F is equal to Q into E. Aru charge particle jodi positive hoy tar prot force to along the field direction hobo আর যদি নেগেটিভ হয় তাৰ ওপৰত ফিল্ড ফোর্সটো অপোজিট টু দ্য ফিল্ড ডাইরেকশন হ'ব এটো হল ইলেক্ট্রিক ফিল্ড ফোর্সৰ কথা ফোর্স অন চাৰ্জ পাৰ্টিকল ইন এন ইলেক্ট্রিক ফিল্ড এটা আমাক লাগিব ডাইরেকশনৰ কথাটো ফৰ্মুলাটো এইবাৰ আমি এটা টপিক লওঁ আমি ডাইপোল পঢ়ি আছিলোঁ তাৰ এটা টপিক থাকি গৈছে টৰ্ক ডাইৰেক্টলি force and torque on a dipole in a uniform electric field force and torque on a dipole in a uniform electric field so amar eta ei region to suppose eta electric field ase uniform field eta ase তাত যদি আমি এটা ডাইপোল ৰাখো ইলেক্ট্রিক ডাইপোল এটা ৰাখো সেই ডাইপোলটোৰ ওপৰত ফোর্স কিমান আহিব তাৰ ওপৰত টৰ্ক কিবা আহিব নেকি এইখিনি কথা আমি ডিসকাস কৰিম তাৰ কাৰণে আমাক এটা ডায়াগ্ৰাম লাগিব ইউনিফৰ্ম ফিল্ডৰ কাৰণে ফিল্ড লাইনছ বিলাক কেনেকুৱা হয় এনেকুৱা প্যাৰালেল ফিল্ড লাইনছ ইকুৱেলি স্পেসড এনেকুৱা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটো সো ইয়াতে আমি এটা ডাইপোল ৰাখিছো ডাইপোলটো আমি এনেকুৱাকে ৰাখিছো যাতে A to our minus Q charge, A to our plus Q charge. It's a midpoint. Dipole to a midpoint. Okay. And A angle to suppose we theta rakhisu. Ta mane dipole to jitu axis ba dipole moment or direction minus Q plus Q loi. Dipole moment ba dipole or axis to electric field direction or logot theta angle korise. Okay? Enekwa ke rakhisu ami. Ami jikunu স্টেটত ৰাখিব পাৰো আমি এনেকুৱাকে ৰাখিছো ইন জেনাৰেল সাপোজ এতিয়া আমি চাও চাৰ্জ গিটাৰ ওপৰত ফোর্স কি আহিব পাৰে ডাইপোল মানে দুটা চাৰ্জ ফোর্স কি আহিব পাৰে প্ৰথম কথা হল আমি অলৰেডি গম পাইছো এইটা যেহেতু পইণ্ট চাৰ্জ সো চাৰ্জ এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে তাৰ ওপৰত ফোর্স আহে যদি পজিটিভ চাৰ্জ হয় ফোর্সটো কোন ফালে থাকিব along the field direction কিমান আহিব Q into E সো তেন্তে পজিটিভ চাৰ্জটোৰ ওপৰত ফোর্স আহিব along the field direction আৰু ফোর্সটো হ'ব Q into E So field is uniform. Gotike yat sobote field to E thakibo. Gotike he point at field to E, charge to as a plus Q, gotike tar upor force ahibo Q E. Aru eto hobo along the field direction. Negative charge or upor force ahibo opposite to the field. Field to efale ase tar opposite direction field. Kiman ahibo charge to hol minus Q. So minus Q into E. Eto hobo force. All right. Therefore net force on the dipole boli gole amar duta charge e thake gotike net force on the dipole F net kiman ahibo duta ami plus koribo laibo QE plus minus QE so ultimately QE minus QE is equal to 0 hoy gol so ami dekhilu je net force on a dipole in a uniform electric field is 0 ইউনিফর্ম ফিল্ড হলে নেট ফিল্ড টু সদায় ডাইপোলাৰ ওপৰত 0 হয় নেট ফোর্স টু সদায় 0 হয় এতিয়া নেট ফোর্স টু 0 হোৱাৰ লগে লগে আমি কি ক'ব পাৰো যে ডাইপোলটোৰ কোনো
ট্ৰেন্সলেশ্যনেল মোশ্যন নাথাকিব তাক আমি ৰেষ্টত ৰাখিছিলোঁ সেই ৰেষ্টতেই থাকিব ট্ৰেন্সলেশ্যনেল মোশ্যন মানে লিনিয়াৰ মোশ্যন নাথাকিব ফ'ৰ্চ জিৰ' হ'লে কি হয় লিনিয়াৰ মোশ্যন নাথাকে গতিকে therefore there is no any translational motion of the dipole ডাইপোলটোৰ কোনো ট্ৰেন্সলেশ্যনেল মোশ্যন লিনিয়াৰ মোশ্যন নাথাকিব তাৰমানে এজ এ হোল ডাইপোলটো আমি এনেকৈ প্লেচ কৰিছোঁ নহয় এজ এ হোল সি কোনোফালে সি মুভ নকৰে এফালে কোনোফালে সি মুভ নকৰে অল ৰাইট চ' তেন্তে আমি কি গম পালোঁ যে ইউনিফৰ্ম ফিল্ডত ডাইপোল ৰাখিলে তাৰ ওপৰত টোটেল ফ'ৰ্চটো 0 হয় গতিকে সেইকাৰণে ডাইপোলটো কোনোফালে মুভ নকৰে ট্ৰেন্সলেশ্যনেল মোশ্যনটো নাথাকে মানে কি ক'ম আমি দ্য ডাইপোল ইজ ইন ট্ৰেন্সলেশ্যনেল ইকুইলিব্ৰিয়াম সি ট্ৰেন্সলেশ্যনেল ইকুইলিব্ৰিয়ামত থাকিব ট্ৰেন্সলেশ্যনেল ইকুইলিব্ৰিয়াম মানে কি নেট ফ'ৰ্চটো 0 আৰু সেইটো ট্ৰেন্সলেশ্যনেল ইকুইলিব্ৰিয়াম কিন্তু আমি ইয়াতে দেখি আছোঁ এইটো যদি ডাইপোল হয় ডাইপোলটোক এটা ফ'ৰ্চে এনেকৈ টানিছে এটা ফ'ৰ্চে এনেকৈ টানিছে এনেকৈ এটা ফ'ৰ্চ যেতিয়া টানিব ডাইপোলটো কি মানে ঘূৰি নাযাবনে এনেকৈ ঘূৰি নাযাবনে তাৰমানে কি হয় এই ফ'ৰ্চটোৱে কি হৈছে ডাইপোলটোৰ ওপৰত এটা টৰ্ক ক্ৰিয়েট কৰিছে আৰু এই ফ'ৰ্চটোও ডাইপোলটোৰ ওপৰত এটা টৰ্ক ক্ৰিয়েট কৰিছে আৰু সেই টৰ্কটোৰ কাৰণে ডাইপোলটোৰ মিড পইণ্টৰ মাজতে আমি যদি এটা এক্সিছ এনেকৈ ইমাজিন কৰোঁ এনেকৈ যদি এটা এক্সিছ ইমাজিন কৰোঁ এবাউট দিছ এক্সিছ ডাইপোলটো এনেকৈ ঘূৰি যাব সেই টৰ্কটোৰ কাৰণে ডাইপোলটো এনেকৈ ঘূৰি যাব চ' তাৰমানে কি হ'ব এই ফ'ৰ্চকেইটাৰ যিহেতু লাইন অফ একশ্যনকেইটা একেটা লাইনত থকা নাই ফ'ৰ্চৰ লাইন অফ একশ্যন এইটো ফ'ৰ্চৰ লাইন অফ একশ্যন এইটো ফ'ৰ্চৰ লাইন অফ একশ্যন সেইটোৰ মাজত এটা ডিষ্টেঞ্চ আছে দুইটা যদি একে লাইনত থাকিলে তেতিয়াহ'লে টৰ্ক নাথাকিলে হয় তাৰ ওপৰত কিন্তু একে লাইনত নথকাৰ কাৰণে কি হৈছে এটা টৰ্ক প্ৰডিউচ হৈছে আৰু টৰ্কটো প্ৰডিউচ হোৱাৰ কাৰণে কি হ'ব ডাইপোলটো ৰ'টেট কৰিব তাৰমানে কি হ'ব নেট ফ'ৰ্চটোহে 0 হৈছে তাৰ ওপৰত নেট টৰ্কটো 0 নহয় গতিকে নেট টৰ্ক এটা থাকিব আৰু টৰ্ক থাকিলে আমি জানো যে বস্তুটো ৰ'টেট কৰে ৰ'টেশ্যনেল মোশ্যন আহে গতিকে ৰ'টেশ্যনেল মোশ্যন তাৰ থাকিব ট্ৰেন্সলেশ্যনেল মোশ্যন নাথাকে কিন্তু ৰ'টেশ্যনেল মোশ্যন থাকিব আমি সেই টৰ্কটো কেলকুলেট কৰিব লাগে টৰ্কটো কেলকুলেট কৰিম তোমালোকে প্ৰথমে অকণমান লিখি ল'বা লেট আছ কনচিডাৰ এ ডাইপোল consisting of charges minus q and plus q placed in a uniform electric field E in such a way that the axis of the dipole makes an angle theta with the field direction. Then forces on the charges plus q is this much minus q is this much net force এখিনি পিছত লিখিবা তাৰপিছত হ'ল টৰ্কৰ কথা এতিয়া টৰ্ক যেহেতু দুটা ফ'ৰ্চ আছে গতিকে দুইটা ফ'ৰ্চে আমাৰ টৰ্ক প্ৰডিউচ কৰিব এবাউট হুইচ পইণ্ট এবাউট দিছ এক্সিছ এই মিড পইণ্টৰ মাজত এনেকৈ পাৰ্পেণ্ডিকুলাৰলি এটা এক্সিছ ইমাজিন কৰি ল'ম এবাউট দিছ এক্সিছ ডাইপোলটো এনেকৈ ঘূৰি যাব এটা ফ'ৰ্চে এনেকৈ টানিছে এটা ফ'ৰ্চে এনেকৈ টানিছে চ' ডাইপোলটো এনেকৈ ঘূৰি যাব অ'কে তাৰ কাৰণে আমাক কি লাগিব যে ফ'ৰ্চ যিটো এক্সিছ অফ ৰ'টেশ্যন সেইটো হ'ল এইটো এক্সিছ অফ ৰ'টেশ্যনৰ পৰা ফ'ৰ্চৰ যিটো লাইন অফ একশ্যন ফ'ৰ্চৰ লাইন অফ একশ্যনলৈ এটা পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ আমাক লাগিব এইটো হ'ব আমাৰ আৰ পাৰ্পেণ্ডিকুলাৰ ইয়াৰ পৰা ইয়ালৈ আৰ পাৰ্পেণ্ডিকুলাৰ অ'কে চিমিলাৰলি ইয়াতো একেই আহিব ইয়াৰ কাৰণে এইটো লাইন অফ একশ্যন এইটো আৰ পাৰ্পেণ্ডিকুলাৰ অ'কে যিহেতু দুইটা ফ'ৰ্চৰ মেগনিটিউড সমান ফ'ৰ্চকেইটাৰ মেগনিটিউড সমান ডাইৰেকশ্যনহে অপজিট আৰু সিহঁতৰ ডিষ্টেঞ্চ আৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো এইটো ডিষ্টেঞ্চ সমান হ'ব গতিকে টৰ্ক দুইটা এইটো ফ'ৰ্চ আৰু এইটো ফ'ৰ্চ দুইটা টৰ্ক সমান হ'ব আৰু দুইটা টৰ্কৰ ডাইৰেকশ্যন একেটাই কাৰণ দুইটা টৰ্কে বডিটোক একেফালে ঘূৰাবলৈ ট্ৰাই কৰিছে অ'কে তাৰপিছত লিখিব লাগিব কি বাট দ্য টু ফ'ৰ্চেছ produces torques on the dipole আমি net translational force to 0 পালো so net force to 0 পালো so there is no translational motion তাৰ পিছত আমি কি লিখিব লাগিব but the two forces are not acting along the same line hence they produce torques on the dipole due to which the dipole rotates and tries to align with the field direction so dipole to ki hobo field direction logot align hobole try koribo ei torque tor karone ki hobo field direction logot align hobole try koribo okay now ami r perpendicular to uliyai law karon torque is equal to ki asile torque is equal to asile r perpendicular into f the moment arm r perpendicular to ami moment arm boli koisilu moment arm বা lever arm moment arm into magnitude of the force so আমি যিকোনো এটাৰ কাৰণে টৰ্কটো উলিয়াই
দুইটা টৰ্ক আমাৰ সমান হ'ব মোমেন্ট আৰ্মটো দুইটাৰ কাৰণে সমান ফোৰ্স গিটাৰ ম্যাগনিটিউড সমান গতিকে দুইটা টৰ্ক সমান হ'ব এটাৰ কাৰণে ফোৰ্সৰ কাৰণে টৰ্কটো তাক 2 ৰে মাল্টিপ্লাই কৰিলে আমি টোটাল ফোৰ্সটো পাই যাম নাও নেট সো নেট টৰ্কটো উলিওৱাৰ আগতে আমি r পাৰপেন্ডিকুলাৰটো উলিয়াই লওঁ r পাৰপেন্ডিকুলাৰ উলিওৱাৰ কাৰণে আমি কি কৰিম এইটো এংগল থিটা হলে আমি দেখিলো এইটো এংগলও থিটা হ'ব এইটো এংগল যদি থিটা হয় তেতিয়াহলে আমি ডাইপোলটোৰ টোটাল যেটো লেংথ হেতু আমি সদায় 2a বুলি কওঁ এখানে যদি 2a হয় এটো যদি মিড পয়েন্ট হয় এখানে কিমান হ'ব এখানে a হ'ব ওকে সো এখানে a হলে আমি ডায়াগ্ৰামৰ পৰা পাম r perpendicular is equal to a sin theta তোমালোকে সচন হয় না হয় sin theta is equal to r perpendicular by hypotenuse to a so r perpendicular is equal to a sin theta therefore net torque on the dipole tau is equal to আমি প্রথমে এটা ফোর্সৰ কাৰণে টৰ্কটো উলিয়াও টৰ্কটো হ'ব r perpendicular into magnitude of force so magnitude of force f বুলি কলো r perpendicular to আমাৰ r a sin theta এখিনি যদি আমি পুট কৰি দিও কি পাও a sin theta into force to আহিব কিমান magnitude q into e all right এটো হল এটা ফোর্সৰ কাৰণে আমাৰ টৰ্ক এটা এটো ফোর্সৰ কাৰণে আমি উলিয়ালো এটো ফোর্সৰ কাৰণে টৰ্কটো সমান হ'ব আৰু ডাইৰেকশনটো একে হ'ব গতিকে দুটা প্লাস কৰিলে আমাৰ কি হ'ব ডাবল হৈ যাব সো 2 এটা আমি দি দিম নেট টৰ্কটো পাই গলো আমি all right which is equal to আমি এনেকে লিখিম q into 2a e sin theta which is equal to q into 2a হল আমাৰ dipole moment of the dipole so p e sin theta so it whole torque or magnitude আমি যদি ভেক্টৰ ফৰ্মত লিখিব বিচাৰো টৰ্কটো ভেক্টৰ কোয়ান্টিটি হয় আমি এনেকৈ লিখিব লাগিব p cross e p cross এর ডাইরেকশনে আমাক কি দিব টর্কটো ডাইরেকশন দিব আর ম্যাগনিটিউড p cross এর ম্যাগনিটিউড টু p sin theta হয় করি এটো ভেক্টর ফর্মত টর্ক আহিলে সো টর্ক অন এ ডাইপোল ইন এ ইউনিফর্ম ইলেকট্রিক ফিল্ড ইজ p cross e রিমেম্বার e cross p নকৰিবা এই ক্রস প্রোডাক্টৰ অৰ্ডাৰটো মেইনটেইন কৰিব লাগিব হয় গৰি p cross e হে হয় হেতু p টু কি ডাইপোল মোমেন্ট অফ দা ডাইপোল সো এটো হল টর্ক তাৰ পিছত আমি চাও টর্কৰ লগত ৰিলেটেড আৰু কিছু কথা আছে যে for what value of the angle theta the torque is minimum for what value the torque is maximum or maximum torque to কিমান হয় এইখিনি কথা আমি আমাক লাগিব মই এইখিনি মছি দিম so আমি কেস 1 চাও theta is equal to যদি 0 ডিগ্ৰী হয় theta is equal to 0 degree আৰু 180 degree এই দুইটাৰ কাৰণে আমাৰ টৰ্কটো কিমান আহিব sin 00 sin 180 গতিকে দুইটাৰ কাৰণে আমাৰ টৰ্কটো 0 আহিব ওকে এতিয়া আমি অলৰেডি গম পাইছিলো যে নেট ফোর্স টু এনি সিচুয়েশন যেনেকৈ নাৰাখো আমি ডাইপোলটো থিটা এংগলত ৰাখো 90 ডিগ্ৰীত ৰাখো 0 ৰাখো যেনেকৈ নাৰাখো নেট ফোর্সটো সদায় 0 আহিবই সো নেট ফোর্সটো 0 অহাৰ লগে লগে ডাইপোলটো ট্ৰান্সলেশনাল ইকুইলিব্ৰিয়ামত থাকিবই এতিয়া এই কন্ডিশনত আমি দেখিলো যে থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী থিটা 0 মানে কি এইটো আমাৰ মাইনাস q ৰ পৰা প্লাস q লৈ এইটো হল আমাৰ ডাইপোল মোমেন্টৰ ডাইৰেকশন আৰু এইটো হল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দুই থিটাটো যদি 0 হয় হেতৰ মাজৰ এংগল দুটা মানে কি p is parallel to e p parallel to e এটা আমি ব্র্যাকেটত লিখিব পাৰো p parallel to e ডাইপোল মোমেন্ট আৰু ফিল্ড যদি এলাইন হৈ থাকে একেটা ডাইৰেকশনত থাকে তেতিয়া আমি দেখিলো যে টোটাল টৰ্ক টু 0 হয় টৰ্ক টু 0 হলে কি হ'ব আমাৰ বডিটো মানে ডাইপোলটো রোটেশনাল ইকুইলিব্রিয়ামত আহি যাব হয়নে মানে রোটেশনও না থাকিব তাৰ কোনো রোটেশনাল মোশন না থাকিব আৰু অলৰেডি আমি গম পাইছিলো যে ট্ৰান্সলেশনাল ইকুইলিব্রিয়াম অলৰেডি থাকেই সো এই কন্ডিশনত আমাৰ রোটেশনাল ইকুইলিব্রিয়াম আহি গল গতিকে আমি ক'ব পাৰো যে ডাইপোল ইজ ইন টোটাল ইকুইলিব্রিয়াম দা ডাইপোল ইজ ইন টোটাল ইকুইলিব্রিয়ামত থাকিব অলৰাইট আৰু এইটো হল টৰ্কৰ মিনিমাম ভ্যালু এটো হল টৰ্কৰ মিনিমাম ভ্যালু টৰ্কটো মিনিমাম 0 হ'ব পাৰে তাৰ পিছত আহিলে ম্যাগনিটিউড তাৰ পিছত আহিলে 2 নম্বৰ আমি চাও কেছটো থিটা ইজ ইকুৱেল টু যদি 90 ডিগ্ৰী হয়
থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী হ'লে টৰ্কটো কিমান আহিব টাউ ইজ ইকুৱেল টু পি ইনটু ই sin 91 pe sin theta so magnitude of the torque কথা কৈ আছো so p into e so এইটো হল maximum value torque এটো maximum value ইয়াতকে ডাঙৰ হ'ব নহয় কাৰণ sin theta ৰ maximum value 1 okay এতিয়া যদি হুদে for what value of the angle the torque is half of the maximum half of the maximum হবলে হলে কি হ'ব লাগিব 3 নম্বৰ half of the maximum tau should be equal to half of tau max half of tau max কিমান tau max হল pe so half of pe to আমি লিখিব পাৰো pe sin 30 ডিগ্ৰী so ইয়াৰ পৰা আমি দেখিছো যে 30 ডিগ্ৰী এংগুলৰ কাৰণে হে আমাৰ টৰ্ক টু half of the maximum হয় Generally, 90 degree যদি আমাৰ maximum হয় তেতিয়া হলে half of the maximum কিমান হ'ব 45 ডিগ্ৰী বুলি আমি কৈ দিব পাৰো কিন্তু এটো ভুল হ'ব তোমালোক ৰাখিবা ভুল কৰে বহুতে 45 ডিগ্ৰীৰ half নহয় 30 ডিগ্ৰীতে half of the maximum maximumৰ half হয় all right মানে কি লিখিব লাগিব for theta is equal to 30 degree the torque is half of the maximum তো এটো এতিয়া কোনমান আহিলে ডাইপোল টুৰ ইকুইলিব্ৰিয়ামৰ কথালে যাওঁ এখিনিটো মই মছি দিলু বাৰু ডাইপোল টুৰ ইকুইলিব্ৰিয়ামৰ কথালে যাওঁ যে আমি দেখিলো যে দুটা সিচুৱেচনত ডাইপোল টু ইকুইলিব্ৰিয়ামত থাকে টোটাল ইকুইলিব্ৰিয়ামত থাকে এটা হল থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী আৰু এটা হল থিটা ইজ ইকুৱেল টু 180 ডিগ্ৰী এটা ইকুইলিব্ৰিয়াম কি হ'ব পাৰে ইকুইলিব্ৰিয়াম হ'ব পাৰে স্টেবল ইকুইলিব্ৰিয়াম আনস্টেবল ইকুইলিব্ৰিয়াম নিউট্ৰেল ইকুইলিব্ৰিয়াম ইকুইলিব্ৰিয়াম তিন ধৰণৰ আছে নহয় সো আমি ইয়াত নিউট্ৰেল ইকুইলিব্ৰিয়াম নাপাওঁ কিন্তু স্টেবল আৰু আনস্টেবল দুটা ইকুইলিব্ৰিয়াম আমি ইয়াত পাব পাৰোঁ The stable equilibrium কোনবিলাক মই বিলাক most probably বুজাইছিলো ক্লাছত 11 ত থাকোতে মই নিজে পাহৰি গলো কোনছিল নাই কথাবিলাক তথাপিও মই অকনমান কৈ দিও সাপোজ এনেকুৱা আমাৰ এটা হিলি ৰিজিয়ন আছে এনেকুৱা তো এনেকৈ গৈছে এনেকৈ আহিছে আকৌ এনেকৈ গৈছে সো আমি যদি এই ইয়াতে যদি এটা স্ফেৰিকেল বল এটা ৰাখো বলটো ৰাখিলে ইয়াত কি ইকুইলিব্ৰিয়ামত থাকিব ওকে তাক যদি আমি অকনমান ডিস্টার্ব কৰি এখিনলৈ লৈ আহো এখিনলৈ লৈ আহি তাক এৰি দিও কি আকৌ এখিনলৈ ঘূৰি আহিব না নাই নিশ্চয় ঘূৰি আহিব সিমিলাৰলি তাক এইফালে যদি অকনমান ওপৰলৈ লৈ যাও আকৌ যদি এৰি দিও কি আকৌ এখিনলৈ ঘূৰি আহিব সো এনেকুৱা যে এখিনি থাকিলে কি ইকুইলিব্ৰিয়ামত থাকে ইকুইলিব্ৰিয়াম পজিশনৰ পৰা তাক যদি আমি অকনমান ডিস্টার্ব কৰি পেলে এৰি দিলে যদি কি আকৌ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি আহে তেতিয়া হলে হেতু স্টেবল ইকুইলিব্ৰিয়াম বুলি কোৱা হয় এটো ইকুইলিব্ৰিয়াম ইট ইজ স্টেবল ইকুইলিব্ৰিয়াম যদি ডিস্টার্ব কৰি এৰি দিলে কি আকৌ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি আহে so if the body is slightly disturbed and released and if it comes back to the original equilibrium position then the equilibrium is stable equilibrium কিন্তু ইয়াত যদি আমি বলটো ৰাখো খুব সাৱধানে ৰাখিলে ইয়াতো কি ইকুইলিব্ৰিয়ামত থাকিব কিন্তু তাক যদি আমি অকনমান ডিস্টার্ব কৰিবলৈ ইয়ালে আনি এৰি দিও কি আকৌ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি যাবনে না যায় সিমিলাৰলি ইয়ালে যদি অকনমান ডিস্টার্ব কৰি আনি এৰি দিও কি ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি যাবনে না যায় এই ডিস্টারবেন্সটোহে বেছি হৈ যাব পৰি যাব তললৈ হয়নে গতিকে এইটো ইকুইলিব্ৰিয়াম পজিশন বাট এইটো আনস্টেবল ইকুইলিব্ৰিয়াম পজিশন আনস্টেবল ডিস্টার্ব কৰি এৰি দিলে যদি কি আকৌ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি না যায় এইটো আনস্টেবল ইকুইলিব্ৰিয়াম পজিশন কিন্তু এইখিনি জায়গা সমান সো ইয়াত ৰাখো বলটো ইয়াত ৰাখো গোটেই পজিশন বিলাকে ইকুইলিব্ৰিয়াম পজিশন হনে নহয় হয়নে গতিকে এইটো কোৱা হ'ব নিউট্ৰেল ইকুইলিব্ৰিয়াম এইটো কোৱা হ'ব নিউট্ৰেল ইকুইলিব্ৰিয়াম সো এনেকৈ আমি ইকুইলিব্ৰিয়াম তিনটা পাওঁ এতিয়া আমি ডাইপোলটোৰ কথালৈ আহোঁ যে দুটা কন্ডিশন পালো থিটা 0 আৰু থিটা 180 এতিয়া থিটা ইজ ইকুৱেল টু যেতিয়া 0 ডিগ্ৰী হৈ থাকিব ডাইপোলটো তাৰ মানে এটো ইলেক্ট্ৰিক ফিল্ড হৈ আছে আমাৰ ডাইপোলটো আমি এনেকৈ ৰাখিছো সাপোজ এটো ডাইপোল এটো -q এটো +q তাৰ মানে p ভেক্টৰ আৰু e ভেক্টৰ দুইটা সেম ডাইৰেকশনত আছে -q ৰ পৰা প্লাস কৰিলে p আৰু e ও আছে একেটা ডাইৰেকশনত প্যাৰালেল হৈ আছে থিটা 0 ডিগ্ৰী এই ক্ষেত্ৰত তাক যদি আমি অকনমান ডিস্টার্ব কি ট্রান্সলেশনাল ইকুইলিব্ৰিয়াম সদায় থাকে ডিস্টারবেন্সটো আমি রোটেশনাল ইকুইলিব্ৰিয়ামটোহে চাব লাগে তাক যদি অকনমান এনেকৈ ঘূৰাই পেলাই এৰি দিও কি হ'ব এই টৰ্কটো মানে কি আকৌ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি নাহিব নে আহিব ডেফিনেটলি কাৰণ টৰ্কটোৱে তাক এলাইন কৰিবলৈ ট্ৰাই কৰি আছে
হয় গতিকে এই পজিশনটো থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী এই পজিশনটো হ'ল তাৰ ষ্টেবল ইকুইলিব্ৰিয়াম পজিশন ফৰ এক নম্বৰ for theta is equal to 0 degree the theta 0 মানে within bracket তোমালকে লিখিব পৰা p parallel to e for theta is equal to 0 degree the dipole is in stable equilibrium position থাকিব কাৰণটো কি because if it is disturbed slightly and released it comes back to the original equilibrium position all right so yet a diagram to তোমালকে draw কৰি দিবা লগতে number 2 theta is equal to যদি 180 ডিগ্ৰী হয় মই ডায়াগ্ৰাম টো ইয়াত draw কৰি দিছো এটো e আছে আমি এনেকে ৰাখিলো a2 - q a2 + q এনেকে ৰাখি যদি আমি তাক অকনমান ডিস্টার্ব কৰি এৰি দিও তেতিয়া কি হ'ব আকৌ চাবা এনেকে আমি তাক ডিস্টার্ব কৰি এৰি দিলো এটো a2 - q a2 + q নেগেটিভ চাৰ্জৰ এটো ফিল্ড নেগেটিভ চাৰ্জৰ ওপৰত ফোর্সটো হে অপোজিট টু দা ফিল্ড পজিটিভ চাৰ্জৰ ওপৰত ফোর্সটো হে এলং দা ফিল্ড সো আমি ফোর্স কিটা দেখিছো না a2 - qe a2 + qe ফোর্স কিটা আমি দেখিছো যে কি হৈছে এই ফোর্স দুটা ডাইপোলটো কোনফালে ঘূৰাবলৈ ট্রাই কৰিছে এনেকে ঘূৰাবলৈ ট্রাই কৰাৰ কাৰণে সো ডাইপোলটো এনেকে ঘূৰিব হি আকৌ আগৰ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি না যায় এটো পজিশনলৈ হি ঘূৰি না যায় ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি যাবলৈ হলে এনেকে ঘূৰিব লাগিব নহয় হি এনেকে হে ঘূৰিব ফোর্স গিটা তাক এনেকে ঘূৰাবলৈ ট্রাই কৰিছে হয় ডায়াগ্ৰামৰ পৰা ক্লিয়াৰ হৈ আছে বস্তুটো গতিকে কি হ'ব হি আগৰ ইকুইলিব্ৰিয়াম পজিশনলৈ ঘূৰি না যায় ঘূৰি নোযোৱাৰ কাৰণে আমি কি কম যে এই ক্ষেত্ৰত কি হৈছে p এটো p যদি সৰি এটো যদি e হয় a2 হ'ব p vector opposite direction আছে theta 180 degree so আমি এটা লিখিছো মই 2 নম্বৰ for theta is equal to 180 degree মানে p anti parallel to e 180 degree the dipole is in unstable equilibrium position কিহৰ কাৰণে because if it is disturbed slightly and released it does not come back to the original equilibrium position so এইগিটা আমি মনত ৰাখিব লাগিব ষ্টেবল আৰু আনষ্টেবল পজিশন অল ৰাইট এইখিনি হল মোৰ ডাইপোলৰ টৰ্কৰ কথা হ'ব আজিলে আৰু দীঘল নকৰো